কিন্তু আমি আশা কৰাৰ ধৰণে আমি ভোট পাবলৈ সক্ষম নহ'লোঁ। সেই কথাটো আজি কিন্তু মই এই কথাটো ক'ব লাগিব, কাৰণ এটা বিশেষ গোষ্ঠীৰ মানুহে আমাক সম্পূৰ্ণৰূপে তেওঁলোকে মানে অসহযোগ কৰিছে, আৰু যাৰ ফলত আমি আশা কৰাৰ ধৰণে আমি ভোট পাবলৈ সক্ষম নহ'লোঁ। এক নম্বৰ পাকা বেতবাৰীত 2,60,000 ভোট আছে, তাত মোটামুটি 2,60,000 ভোট পোল হৈছে। তাৰে ভিতৰত আমি মাত্ৰ তাৰমানে 25,000 ভোট পাবলৈ আমি সক্ষম হোৱা নাই। গতিকে এইটো অৱস্থা হৈছে আমাৰ পাকা বেতবাৰী। গতিকে এটা বিশেষ গোষ্ঠী আমাক তাৰমানে সম্পূৰ্ণৰূপে আমাৰ লগত সহযোগ কৰিলে, আৰু যাৰ ফলত আমি ভাবা ধৰণে ভোট পাবলৈ আমি সক্ষম নহ'লোঁ। প্ৰথম কথাটো হৈছে মই বৰপেটাবাসী ৰাইজৰ মই প্ৰথম আপোন হ'বৰ কাৰণে মই চেষ্টা কৰিম। মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ যেনেধৰণে মই আপোন হ'বৰ কাৰণে সক্ষম হৈছোঁ, মই প্ৰথম হৈছে কি লক্ষ্য হ'ব বৰপেটাবাসী ৰাইজৰ মই আপোন হোৱাটোৱে মই প্ৰথম লক্ষ্য হ'ব। আৰু মই নিৰ্বাচিত হোৱাৰ পিছত বৰপেটাবাসী ৰাইজৰ লগত মই বহিম। বহাৰ পিছত ইয়াৰ এই বৰপেটা লোকসভা সমষ্টিৰ সমস্যাসমূহৰ বিষয়ে আমি আলোচনা বিলোচনা কৰিম। আমাৰ সমস্যাসমূহ চিনাক্তকৰণ কৰি সেই সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পৰা যায় তাৰ নিশ্চয় চিন্তা কৰি আমি তেনেদৰে আগবাঢ়ি যাব লাগিব।